বন্ধুসকল প্ৰথমতে মই আপোনালোকক এজনী ছোৱালীৰ হিয়া ভঙা কান্দুনৰ এটা ভিডিঅ' দেখুৱাবলৈ গৈ আছো আশা কৰো ভিডিঅ'টো আপোনালোকে কমপ্লিটলি চাব কমপ্লিটলি চোৱাৰ পাছত মই কৈ আছো যে ইয়াৰ আৰৰ ৰহস্যটো কি বন্ধুসকল ভিডিঅ'টো চাই পেলাই আপোনালোকে নিশ্চয়কৈ অনুমান কৰিব বিচাৰে যে ছোৱালীজনী বিৰাট ডাঙৰ এটা সমস্যাত পৰিছে বিপদত পৰিছে হয় বন্ধুসকল আপোনালোকে ঠিকই ভাবিছে ছোৱালীজনী বিৰাট ডাঙৰ এটা সমস্যাত পৰিছে ছোৱালীজনী নিজকে বচাবৰ কাৰণে অপ্ৰাণ চেষ্টা কৰিছে কান্দিছে আৰু কান্দিছে ওচৰত থকা মানুহক তেওঁ কাতৰ অনুৰোধ জনাব বিচাৰে ককায়েকলে ফোন কৰি পেলাই অনুৰোধ জনাব বিচাৰে দাদা অতি সোনকালে আহিব লাগে মই বিৰাট ডাঙৰ সমস্যাত পৰিছো মোক ৰক্ষা কৰা ককায়েকলে ফোন কৰিছে ওচৰত থকা মানুহখিনিক অনুগ্ৰহ কৰিছে কান্দি অনুগ্ৰহ কৰিছে গতিকে বন্ধুসকল কিহৰ কাৰণে হৈছে জানেনে আপোনালোকে নিজৰ সম্বন্ধীয় ভিনিয়েকে ইমান কম বয়সীয়া ছোৱালীজনীক জবৰদস্তি কৰি পেলাই বেলেগ এটা ল'ৰালে বিয়াত দিবলৈ ওলাইছে ছোৱালীজনীয়ে কৈছে নিজ মুখেৰে কৈছে ছোৱালীজনীয়ে গাহৰিক যেনেকে চাৰিটা ভৰি বান্ধি পেলাই মাজত বাঁহেডাল লগাই মানুহে যেতিয়া কান্ধত তুলি লৈ যায় ঠিক তেনেকুৱা ধৰণেৰে জবৰদস্তি কৰি পেলাই ছোৱালীজনীক হাত ভৰি বান্ধি পেলাই বেলেগ এটা ল'ৰালে নিজৰ সম্বন্ধীয় ভিনিয়েকে বিয়াত বহাবলৈ বাধ্য কৰাইছে নাইবা জোৰ জবৰদস্তি কৰিছে ঘটনাটো ক'ত সংঘটিত হৈছে বন্ধুসকল এতিয়ালৈকে গম পোৱা হোৱা নাই কিয়নো ভিডিঅ'টিত এই কথা উল্লেখ কৰা হোৱা নাই কিন্তু যি ঘটনা এইটো এটা বিৰাট এটা লজ্জাজনক আমাৰ মানৱ জাতিৰ কাৰণে এটা বিৰাট লজ্জাজনক এটা ঘটনা বুলি ক'ব লাগিব ছোৱালীজনীয়ে কোৱা কথাবোৰ যদি প্ৰকৃততে সত্য তেতিয়াহ'লে সম্বন্ধীয় ভিনি যিগৰাকী পাখণ্ড যিহেতু জন্তুৰ লগতো তুলনা কৰিব নোৱাৰি আজিকালি দিনটোত এনেকুৱাবোৰ মানুহক গতিকে এই তেনেকুৱা ধৰণৰ পাখণ্ডক কেনেকুৱা ধৰণৰ শাস্তি প্ৰদান কৰিব লাগে বুলি ভাবে বন্ধুসকল আজিৰ দিনটোত বিশেষকৈ আজি চাওক মানুহৰ চিন্তাধাৰা কিমান বেলেগ হৈ গ'ল বহুত উন্নত হৈ গ'ল মানুহে চন্দ্ৰলৈ যোৱাৰ কথা চিন্তা কৰে মংগল গ্ৰহত মাটি কিনাৰ কথা চিন্তা কৰে আপোনাৰ চন্দ্ৰতো মাটি কিনাৰ কথা চিন্তা কৰে মানুহে দিনক দিনে উন্নতিৰ কথা চিন্তা কৰিবলৈ আৰম্ভ কৰিছে কিন্তু এনেকুৱা ধৰণৰ ঘটনাবোৰ যদি চাই তেতিয়াহ'লে বন্ধুসকল কোনখন সমাজলৈ গতি কৰিছে আমাৰ সমাজখন চিন্তা কৰকচোন এজনী ছোৱালী একেবাৰে কম বয়সীয়া ছোৱালী এগৰাকী যিগৰাকী ছোৱালীয়ে হয়তো হাইস্কুল পঢ়ি আছে গতিকে তেনেকুৱা কম বয়সীয়া ছোৱালীজনীক জবৰদস্তি কৰিবলৈ বিয়াত বহাবলৈ এটা বাধ্য কৰাবলৈ এটা অপচেষ্টা কৰিছে গতিকে তেনেকুৱা মানুহৰ মাত্ৰ এটাই শাস্তি হ'ব লাগে মোৰ ফালৰ পৰা বন্ধুসকল ফাঁচি যদি তেনেকুৱা মানুহবোৰক যদি ফাঁচি দিয়া হয় তেতিয়াহ'লে তেনেকুৱা ধৰণৰ কাণ্ড কৰিবলৈ হয়তো 10জনে হয়তো 1000বাৰ চিন্তা কৰিব আশা কৰোঁ বন্ধুসকল ছোৱালীজনীয়ে সুস্থ হৈৰে কোনো বাধা বিঘিনি নোহোৱাকৈ নিজ ঘৰলৈ উভতি যায় আৰু এই যিটো ঘটনা এই ঘটনাৰ এটা উচিত তদন্ত হ'ব লাগে আৰু যি দোষী এই দোষীক এটা উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে বুলি মই ভাবোঁ নে কি কয় বন্ধুসকল